খনিকৰ পুথি নামঘৰ এই কাৰণে হ'ল ইয়াত আমাৰ দুভাগী পুথি আছে কীৰ্তন আৰু ঘোষা এই পুথি দুভাগ খনিকৰ গাঁৱতে আছে কাৰণে এই নামঘৰভাগী ইয়াতে থকাৰ কাৰণে ইয়াক খনিকৰৰ পুথি নামঘৰ বুলি ৰাইজৰ মাজত জনা যায়। এই পুথিভাগত যেতিয়াই সেৱা লয় সেই যদি যি মনৰ আশা লৈ থাকে মানে সেই আশাখিনি পূৰণ হৈ যায়। তেতিয়া ইয়াত কোনো বাকচৰ ব্যৱস্থা নাছিল, বান্দোল বান্ধি অনা হৈছিলে। তেতিয়া গৃহস্থিক সপোন দেখুৱালে। ৰাইজ আজি আহিছোঁ আমি খনিকৰ পুথি নামঘৰলৈ বুলি, আৰু এই নামঘৰত আপুনি যিয়ে মনৰ আশা লৈ পেলাই আহে সেই সকলোখিনি মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা হয়, আৰু সেইটো কাৰণে আহিছোঁ। বহুতখিনি সপোন আৰু আশা লৈ পেলাই আহিছোঁ এতিয়া বৰ্তমান এই নামঘৰলৈ বুলি। হাই হেল্ল' নমস্কাৰ, মোৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ক'ত যাবলৈ ওলাইছোঁ? আজি মোৰ লগত আছে বৰ্তমান আদিত্য আৰু লগত আছে লাটুমণি। আৰু লাটু আৰু আদিত্য, আজি আমি ক'ত যাম কৈ দিয়া। আমি গোলাঘাট জিলাৰ খনিকৰ পুথি নামঘৰলৈ যাম বুলি ভাবিছোঁ গোটেইকেইজন মিলি। আৰু এজন আহি আছে বৰ্তমান, কেনেকুৱা লাগি আছে তোমাৰ মনটো? ভাল লাগি আছে। আজি বহুদিনৰ পিছত মানে আমি তিনিজন, আমি এতিয়া বৰ্তমান আছোঁ তিনিজন, আৰু এজন আহি আছে বৰ্তমান। তাৰ কাৰণে মানে ৰৈ মানে অপেক্ষাত ৰৈ এতিয়া বৰ্তমান আজি আমি খাই আছোঁ কাজু চাক্কি, আৰু বৰ্তমান এতিয়া ইহঁতি ধুনীয়াকৈ কুলফি খাই আছে। আৰু মই কি কৈছোঁ আপোনাৰ এইফালে এয়া দেখিবলৈ পাইছোঁ কাজুৰ খুব ধুনীয়া এটা জুচ খাই আছোঁ। আৰু কিছু সময় পিছতে যিহেতু আমি খনিকৰ পুথি নামঘৰৰ অভিমুখে যাম, তাত গৈ তাৰ পৰিৱেশ সকলোখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। ব'লক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বাবু আহি পোৱা নাই এতিয়ালৈকে বৰ্তমান আমাৰ লগত, যিহেতু বাবুও যাব। আৰু বাবু আহি পোৱাৰ পিছত আমি যাম, স্কুটি লৈ যাম, আৰু স্কুটি লৈ গৈ যাওঁতে কি কি হয় কি কি নহয় সকলোখিনি দেখুৱাম। লগতে নামঘৰৰ পৰিৱেশৰ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। লগতে নামঘৰটো কিমান চনৰ পৰা, এই নামঘৰ খনিকৰ নামঘৰ কিমান চনৰ পৰা এনেকৈ আৰম্ভ হৈছে সকলোখিনি জানিবলৈ প্ৰয়াস কৰিম। আহক আমি এতিয়া ভিডিঅ'টো এইদৰে আৰম্ভ কৰোঁ। জয় আই অসম। এইফালে আদিত্য, এইফালে লাটু, আৰু এই লগতে এইফালে আহি গ'ল আমাৰ মৰমৰ কমেডিয়ান বাবু। আৰু বাবু আহি গ'ল, আৰু এতিয়া মই প্ৰায় ৰেডি। আৰু কিছু সময় পিছত যিহেতু এতিয়া আমি খনিকৰ পুথি নামঘৰ অভিমুখে যাম, সকলোখিনি দেখুৱাই যাওঁ আপোনালোকে চাই যাওক ভিডিঅ'টো। স্কুটি প্ৰায় ৰেডি। এতিয়া মানে ৰাইজ আমি গৈ আছোঁ বৰ্তমান দেৰগাঁও পাৰ হৈ আহিলোঁ, দেৰগাঁও নেগেটিভ বৰ্তমান পাৰ হৈ আহিলোঁ। আৰু এতিয়া এইফালে গৈ থকা দেখিবলৈ পাইছে। এইফালে আমাৰ বাবুটো আহি আছে, চাই লওক। বৰ্তমান আহি পালোহি ৰাইজ, দেখিবলৈ পাইছে এইভাগেই হৈছে খনিকৰ পুথিৰ নামঘৰৰ গেটখন। আৰু এই গেটৰ তলেদি আমি এতিয়া খনিকৰ গাঁৱলৈ যাব লাগিব। আৰু খনিকৰ গাঁৱত আছে খনিকৰ পুথি নামঘৰ, আৰু সেই নামঘৰৰ যি গেট, এইখন দ্বিতীয়খন গেট। আৰু আপোনালোকক দেখুৱালোঁ এইখন হৈছে দ্বিতীয়খন গেট, আৰু দ্বিতীয়খন গেটৰ লগতে লিখা আছে খনিকৰ পুথি নামঘৰলৈ বুলি। ৰাইজ মানে কি হৈছে বৰ্তমান এতিয়া খুব ধুনীয়াকৈ অসমীয়া সাজযোৰ পিন্ধি ল'লোঁ, যিহেতু পঞ্জাৱী কুৰ্তাটো পিন্ধি অহা নহ'লে। আৰু যিহেতু যথেষ্টখিনি দূৰৰ পৰা আহিছোঁ, আমি যোৰহাটৰ পৰা আহিছোঁ। আৰু কি হৈছে স্কুটি চলাই আহিছোঁ, ৰাস্তা পদূলি খুব বেয়া, যিহেতু বতৰটো খুব সাংঘাতিক বেয়া। তাৰ মাজতো আমি কিন্তু এই খনিকৰ পুথি নামঘৰ ভাগৰ লৈ আহিছোঁ। আৰু এতিয়া বৰ্তমান এনেকৈ চুৰিয়া পৰিধান কৰি আছে, লগতে বৰ্তমান ময়ো পৰিধান কৰি ল'লোঁ। আৰু কিছু সময়ৰ পিছতে আমি নামঘৰৰ অভিমুখে যাম। আৰু নামঘৰ আছে বৰ্তমান সেয়া দেখিবলৈ পাইছে, নামঘৰ এয়া। আৰু নামঘৰত খুব ধুনীয়াকৈ চাকি বন্তি জ্বলাম, আৰু তাৰ যি দৃশ্য আৰু তাৰ যি ঐতিহ্য, সেই ঐতিহ্যৰ বিষয়ে সকলোখিনি জানিবলৈ আমি চেষ্টা কৰিম। আমাৰ লগত আছে বৰ্তমান আদিত্য। যিহেতু আদিত্য, কেনেকুৱা অনুভৱটো কেনেকুৱা হৈছে? সঁচাকৈ বহুত মানে নিজৰে মনটো বহুত ভাল লাগিছে, পবিত্ৰ পবিত্ৰ লাগি আছে। আমাৰ ইয়ালৈ অহা বহুত সপোন আছিলে আজি বহুত দিনৰ পৰা, কিন্তু আজি ভগৱানে মানে আমাৰ মনৰ কামনা পূৰ্ণ কৰিছে। আজি বতৰটো কেনেকুৱা? বতৰ ইমান বেয়া যদিও আমি সেই প্ৰতিকূল বতৰকো নেওচি তেওঁৰ ওচৰলৈ আহিছোঁ। বাকী আমাৰ যাতে সকলোৱে, আমাৰো আপোনালোকৰ সকলোৱে যাতে মনোকামনা পূৰ্ণ কৰে। আৰু আমাৰ লাটু আছে। লাটু, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আজি ইয়ালৈ আহিবলৈ পাই। আজি মানে এটা কাৰণত ভাল লাগি আছে, বহুদিনৰ পিছৰ অন্তত কামলৈ যাবলৈ ওলাইছিলোঁ। আৰু কামলৈ কি হ'ল বোলে আজি দোকান খুলিব নালাগে, তই বোলে আজি ঘৰতে থাক, বোলে আজি বতৰটো যিহেতু খুব বেয়া। আৰু সেইটো কাৰণে এনেকৈ ক'লে, আৰু ঘৰত আছিলোঁ। ঘৰত থকাখিনি সময়খিনি ভাবিলোঁ যে কি কৰিম কি নকৰিম বুলি ভাবি থাকোঁতে তেনেকুৱাতে আদিত্যই ফোন কৰিলে। আদিত্যক ক'লোঁ যে বোলো আজি ক'ৰবাত নহয় ক'ৰবাত বোলো প্লেনিং এটা কৰা, আজি বোলো যাওঁ, বোলো ৰাইজৰ কাৰণে 2-এটা ভিডিঅ' বনোৱা হ'ব, আৰু লগতে আমাৰো কেইটামান কণ্টেণ্ট ওলোৱা হ'ব। আৰু সেইটো কাৰণে অৱশেষত এনেকৈ থাকি আদিত্যই ফোন কৰিলে। আৰু আদিত্যই ফোন কৰাৰ লগে লগে আমি ফাইনেল ডিচিশ্যন এটা ল'লোঁ যে আমি আজি খনিকৰ পুথি নামঘৰলৈ বুলি ওলাই আহোঁ। আৰু সেইটো কাৰণে এনেকৈ আহিছোঁ, আৰু ইয়াৰ পৰিৱেশো দেখুৱাবলৈ আহিছোঁ, সকলোখিনি কথা জানিবৰ কাৰণে আহিছোঁ। যিহেতু ঐতিহ্য, এই যি
ইতিহাসৰ লগত জড়িত থকা যি ঐতিহ্য সেই ঐতিহ্যসমূহ আমি জানিবলৈ চেষ্টা কৰিম লগতে আপোনালোকেও সেইখিনি কথা জানিবলৈ পাব আৰু বাবু কেনেকুৱা লাগিছে ভাল বৰ ভাল খালি আহোঁতে লেট হ'ল অলপ যথেষ্টখিনি আমাৰ সময় তথাপিতো আশা পূৰণ কৰি যাম আৰু সকলোৱে কয় যে বিশ্বাসেই মিলয়ৰ হৰি আৰু বিশ্বাসেই আদিমূল আৰু সেইটো কাৰণে ইয়াৰ এটা মাহাত্মক আছে এই পুথিভাগক যিয়ে আশা লৈ পেলাই এই পুথিভাগ সেৱা আগবঢ়ায় সেই সকলোখিনি সেৱা মনৰ আশা পূৰণ হয় বুলি কয় আৰু সেইটো কাৰণে আহিছোঁ আজি বহুতখিনি আশা লৈ সপোন লৈ আহিছোঁ নাজানো ভগৱানে আমাক মংগল কৰে নে নকৰে নাজানো যিমানখিনি আশা লৈ আহিছোঁ সকলোখিনি আমাৰ মনোবাঞ্ছা পূৰণ হ'ব বুলিয়ে আহিছোঁ আৰু আশা ৰাখিলোঁ আপোনালোকে এই ভিডিঅ'টো চাওক আৰু যিমান পাৰে ভক্তিভাৱে আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক এইভাগে হৈছে সেইভাগ খনিকৰ পুথিৰ যি নামঘৰ সেই নামঘৰ ভাগ এই ভাগ চাই লওক খুব এটা জয়াল পৰিৱেশৰ মাজত আছে বৰ্তমান এই ভাগ নামঘৰ যিহেতু ৰাইজ মানে এতিয়া কি হৈছে আমি আহি পাওঁতে যিহেতু আমাৰ পলম হৈ গ'ল আৰু পলম হোৱাৰ কাৰণে মানে এতিয়া নামঘৰ ভাগ এনেকৈ খুব বন্ধ কৰি থোৱা হৈছে আৰু এইফালে আমি ধূপ চাকি বন্তি জ্বলালোগৈ আৰু যিহেতু কাৰেণ্ট নাছিলে আৰু কাৰেণ্ট নথকাৰ ফলত এনেকৈ তথাপিতো আমি ধূপ চাকি বন্তি জ্বলালোঁ যিমানখিনি পাৰিছোঁ আৰু এতিয়া আমি নামঘৰৰ যি নামঘৰীয়া আৰু সেই নামঘৰীয়া অহালৈ আমি ইয়াতে বাট চাম যিহেতু আহে নে নাহে নাজানো আৰু আহিব বুলি আমাৰ বিশ্বাস আছে সেই বিশ্বাস অনুযায়ী আমি ইয়াত বহি থাকিম আৰু যেতিয়া আহিব সকলোখিনি কথা এই নামঘৰৰ বিষয়ে জানিবলৈ আপোনালোকৰ আগত চেষ্টা কৰাম বৰ্তমান বহুতখিনি অপেক্ষাৰ অন্তত আমাৰ এই বৰ্তাক খুব ধুনীয়াকৈ আহি এতিয়া অৱশেষত লগ পালোঁ আৰু খুব ধুনীয়াকৈ এতিয়া দবা শংখ ধুনীয়াকৈ বজালে আৰু এতিয়া ধুনীয়াকৈ আশীৰ্বাদ দি এতিয়া আমাক অৱশেষত এতিয়া ভিডিঅ'টোৰ যি আমাৰ মূল উদ্দেশ্য এই খনিকৰ পুথি নামঘৰ ভাগৰ যি মাহাত্মক যি ইতিহাসৰ লগত জড়িত থকা যি কথাসমূহ সেই সকলোখিনি জানিবলৈ আমি চেষ্টা কৰিম আহক এতিয়া আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ ভৱেশ বৰুৱা মই নামঘৰৰ পৰিচালনা সমিতিৰ এজন সদস্য নামঘৰভাগী আমাৰ সহযোগতে পৰিচালিত হৈ থাকে আৰু এই নামঘৰভাগীৰ নাম হ'ল খনিকৰৰ পুথি নামঘৰ খনিকৰৰ পুথি নামঘৰ এইকাৰণে হ'ল ইয়াত আমাৰ দুভাগী পুথি আছে কীৰ্তন আৰু ঘোষা এই পুথি দুভাগ খনিকৰ গাঁৱতে আছে কাৰণে এই নামঘৰভাগী ইয়াতে থকাৰ কাৰণে ইয়াক খনিকৰৰ পুথি নামঘৰ বুলি ৰাইজৰ মাজত জনাজাত আচ্ছা এই পুথিভাগী কেতিয়া আহিছিল আমি সঠিককৈ কোনেও ক'ব নোৱাৰিলোঁ আমি ওপৰপুৰুষৰ পৰা যি শুনিছোঁ সেয়া হ'ল মানৰ আক্ৰমণৰ সময়ত যেতিয়া আমাৰ এই গাঁওবিলাক মান সৈন্যই লুটপাট কৰিছিল তেতিয়া এই পুথি দুভাগ ক'ৰবাৰ পৰা লৈ আহিছিল আহি আমাৰ উপৰি পুৰুষৰ মণি বৰুৱা নামৰ এজন ব্যক্তিৰ হাতত এই অৰ্পণ কৰি তেখেতসকলে আমাৰ গৃহত যি টকা পইচা পাইছিলে সেয়া লৈ গৈছিলে আৰু তেতিয়াৰ পৰা পুথিখন গৃহস্থীয়ে অতি সাদৰেৰে ভাৱ ভক্তিৰে ঘৰতে ৰাখি তাতে সেৱা সৎকাৰ কৰিছিল যিহেতু সাঁচি পাতৰ পুথি সাঁচি পাতৰ পুথি আৰু ব্ৰজাৱলী মানে পুৰণা যিটো অসমীয়া আখৰ সেই আখৰত লিখিত আচ্ছা তেতিয়া তাতে সেৱা সৎকাৰ কৰি যিকোনো কাম কৰিছিল তেতিয়া কিছু মাহাত্ম্য প্ৰকাশ পাইছিল যাৰ কাৰণে গৃহস্থীয়ে এটি গোসাঁই ঘৰ সাজি তাতে পুথিভাগ দুইভাগ স্থাপন কৰিছিল আচ্ছা তেতিয়া ইয়াত কোনো বাকচৰ ব্যৱস্থা নাছিল বান্দোল বান্ধি অনা হৈছিলে তেতিয়া গৃহস্থীক সপোন দেখুৱালে যে তহঁতে আমুকতে এজন মিস্ত্ৰী আছে তেওঁলোকে দুটা বাকচ বনাই পুথিভাগ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে সেই সপোন মতে তেখেতসকলে মিস্ত্ৰীজনক ক'লেগৈ তেখেতেও দুটি বাকচ বনাই দিলে আৰু তাতে থ'বলৈ ল'লে আৰু সেই গোসাঁই ঘৰতে সদায় সেৱা সৎকাৰ কৰিবলৈ ল'লে আৰু ওচৰ পাজৰৰ মানুহখিনি লাহে লাহে আহি তাতে কিনো পুথি আছে বুলি সেৱা আগবঢ়াবলৈ ল'লে আচ্ছা কালক্ৰমত সেই পুথিভাগীৰ ওচৰতে কোনো কোনো সেৱকীয়ে আহি একোখিনি শৰাই আগবঢ়াবলৈ ল'লে যিটোৱে ঘৰখনৰ মংগল কৰিব বুলি মনতে ধাৰণা কৰি সেই সেৱাভাগী আগবঢ়াবলৈ ল'লে সেয়াও বহুত দিন চলিলে সকলোৱে জানে যে এই পুথিভাগত যেতিয়াই সেৱা লয় সেই যদি যি মনৰ আশা লৈ থাকে মানে সেই আশাখিনি পূৰণ হৈ যায় সেইটো সকলোৰে বিশ্বাস লোকবিশ্বাস মতে তেতিয়া এইটো লাহে লাহে প্ৰসাৰটো ইয়াৰ বৃদ্ধি হ'ল মানুহৰ সমাগমটো বৃদ্ধি হ'ল আচ্ছা তেতিয়া সেই গৃহত অকণমান ৰাখিবলৈ অসুবিধা হ'ল কাৰণ গৃহস্থীৰ মানুহখিনি আছে মানুহ বাঢ়ি গৈছে তেতিয়া এই নামঘৰভাগী আজি 20 বছৰ আগতে নামঘৰভাগী বনাই দিয়া হ'ল বনাই দি পুথি দুভাগী ইয়ালৈ স্থানান্তৰিত কৰা হ'ল এতিয়া আৰু এটা কথা জানিবলৈ আমি চেষ্টা কৰিম
যিহেতু সকলো মানুহ আজিকালি যিকোনো বস্তু এটা নিয়াতে গাড়ীত আপ এণ্ড ডাউন কৰে আৰু এতিয়া এনেকুৱা হৈ গৈছে যে এই পুথিভাগ ৰ'দ বতাহ বৰষুণ আপোনাৰ সেই সকলোখিনি নেওচি এই অকল এজন ব্যক্তিয়ে খোজকাঢ়ি কাণত লৈ যায় কিয়? যেতিয়া এই পুথিভাগ ইয়াতে স্থাপন কৰা হ'ল তেতিয়া ইয়ালৈ ভক্তসকলৰ আগমন হয়। সকলোৱে নিজৰ মনৰ আশা পূৰণৰ হেতু ইয়াতে এভাগি নৈবেদ্য সহকাৰে ভগৱন্তৰ চৰণলৈ সেৱা ধৰে আৰু ইয়াত প্ৰতিদিনেই নাম প্ৰসংগ হয়। আচ্ছা, খনিকৰৰ পুথিভাগি কোনো গৃহস্থীয়ে ঘৰলৈ নি ঘৰত পাঠ কৰালে ঘৰখনৰ মংগল হয় বুলি লোকবিশ্বাস আছে। আচ্ছা, সেইটো প্ৰথমতে খুব কম হিচাপত আছিল, মাহেকত 2-3বাৰ এনেকৈ গৈছিল। লাহে লাহে একাধিক্ৰমে পুথিভাগি এতিয়া ইয়াত থাকিবলৈকে নাপায়। প্ৰতিদিনেই প্ৰতি মাহৰ প্ৰতিদিনে এই পুথিভাগি ক'ৰবাত বুকিং হৈ থাকে, য'লৈ বুক কৰে তালৈ গৈ থাকে। আচ্ছা, পুথিভাগি নিওঁতে কোনো ব্যক্তিয়ে আজিলৈকে কোনো বাহনত উঠোৱা নাই। সেইটো মানুহৰ ভক্তি পুথিভাগৰ প্ৰতি যিটো ভক্তি আছে, শ্ৰদ্ধা আছে, সেইটোৰ কাৰণে সকলোৱে কান্ধতে লৈ যায়। আচ্ছা, আমাৰ পুথিভাগি গুৱাহাটীৰ পৰা ধৰি তেজপুৰ, বোকাখাট, নগাঁও, এপিনে গোলাঘাটৰ বিভিন্ন স্থান, যোৰহাটৰ বিভিন্ন স্থান, শিৱসাগৰ, নাজিৰা, দুলীয়াজান, ধুবুৰীলৈকে, ডুমডুমা, ডিগবৈ ইত্যাদি স্থানলৈ পুথিভাগ নি পাঠ কৰে। আচ্ছা, সকলোৰে এটা লোকবিশ্বাসেই আছে যে পুথিভাগ যদি সেই অঞ্চলত পাঠ কৰায় তেতিয়া অঞ্চলটোৰ মংগল হ'ব, আৰু সেই ভক্তিভাৱেৰে পুথিভাগ নি থাকে। বৰ্তমানো বাহিৰতে আছে, যোৰহাটত আছে। গতিকে এনেকৈ এইটো চলি আছে। এতিয়া ধৰি লওক, এই পুথিভাগ যদি কোনোবাই যদি আঁতৰৰ মানুহ, আঁতৰৰ ব্যক্তি সকলে যদি আপোনালোকৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, মানে বুকিং কৰিব যদি বিচাৰে, তেনেহ'লে নামঘৰলৈ আহি বুকিং কৰিব পাৰে, ইয়ালৈ আহি পেলাই শৰাই আগবঢ়াই ধুনীয়াকৈ বুকিং কৰিব, যেনেকৈ ভাবে। ৰাইজ শুনিবলৈ পাইছে, আৰু যথেষ্টখিনি কথা আমি আপোনালোকৰ আগত যিমানখিনি হ'লেও থুলমূলকৈ আপোনালোকৰ আগত চেষ্টা কৰিলোঁ এইখিনি জানিবৰ কাৰণে, আৰু আশা ৰাখিলোঁ আপোনালোকে আহিব। যদি অহা নাই, খুব এটা জয়াল পৰিৱেশৰ মাজত আছে বৰ্তমান এইভাগ নামঘৰ। খনিকৰ পুথিৰ নামেৰে এইভাগ নামঘৰ উপস্থাপন হৈ আছে। আহক, সকলোৱে সেৱা আগবঢ়ক, আৰু ভিডিঅ'টো যদি আপোনালোকে চাই অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব, লগতে শ্বেয়াৰ এটা কৰি আৰু আন 10জনলৈ আগবঢ়াই দিব বুলি আশা ৰাখিলোঁ। আৰু বৰ্তা খুবেই ভাল লাগিলে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ঘৰ ওচৰতে। আমিও সেই একেটা পৰিয়ালৰ হয়, মানে এই পুথিভাগ পোৱা সেই পৰিয়ালটোৰে সদস্য। আমাৰ উপৰি পুৰুষসকল গ'লগৈ, তাৰপিছত এতিয়া দায়িত্ব আমাৰবোৰৰ ওপৰত আহিছে। আমিও এনেকৈ চলাই আছোঁ, আৰু প্ৰতিদিনে ইয়াত ভিৰ হয়। আপোনালোকলৈ অশেষ ধন্যবাদ জনালোঁ। আপোনালোকে খনিকৰ পুথিভাগি প্ৰসাৰৰ কাৰণে যি ব্যৱস্থা কৰিছে তাত আমি সঁচাকৈ সন্তোষিত, আৰু এনেধৰণে আগলৈকে আপোনালোক আহক। ৰাইজৰ মাজত পুথিভাগৰ প্ৰচাৰ হওক, প্ৰসাৰ হওক, আৰু ভৱিষ্যত পুথিভাগিৰ ওচৰত সেৱা ধৰিবলৈ আপোনালোককো শক্তি তথা ভক্তিৰ পাত্ৰ কৰক। আমি ভগৱন্তৰ চৰণলৈ আপোনালোকৰ হৈও সেৱা আগবঢ়াল, আৰু সদৌ অসমবাসীলৈও আমি সেৱা আগবঢ়াইছোঁ যে সকলোকে নিৰাপদে ৰক্ষা কৰি থাকক। এই দেশখনৰ যি অপায় অমংগল আছে সেয়া দূৰ হওক। আমি ভগৱন্তৰ চৰণলৈ সেৱা আগবঢ়াই দিয়া হ'ব।